আমি ষ্টেট ৰোড কাউন্সিল হিচাপে যেহেতু এতিয়া গোটেই ভাৰতবৰ্ষতে পৰিবহণ বিভাগৰ দ্বাৰা ৰোড ছেফটি মাহ চলি আছে 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে। তো আমিও পৰিবহণ বিভাগৰ তৰফৰ পৰা আজি এইটো এটা কাৰ্যসূচী আমি এইটো ওদালগুৰি বাছি ল'লোঁ। মাজবাটত আমি আজি বাইক ৰেলী লৈছোঁ। তো আমাৰ ইয়াৰে বহুতো যুৱক আমাৰ বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আৰু তাৰপিছত আমাৰ ভৈৰৱকুণ্ডত যিহেতু ফেষ্টিভেলো চলি আছে, ইয়াৰ লগত একেলগে আমি এটা বাইক ৰেলীৰ অনুষ্ঠান কৰা হৈছে। আমি আশা ৰাখিম এই বাইক ৰেলীৰ দ্বাৰা আমি বহুতক সজাগতা নিশ্চয় আনিব পাৰিম। এইখিনি আমি আশা ৰাখিছোঁ। এইটো নতুন সংযোজন আমাৰ, যিহেতু আমি স্কুলৰ পৰাই সৰু সৰু ল'ৰা ছোৱালীবিলাকক যাতে ৰোড ছেফটিৰ ক্ষেত্ৰত আমি এৱাৰনেছ দিব পাৰোঁ, তাৰ কাৰণে আগত কেতিয়াও হোৱা নাছিল এইটো। এইবাৰ আমি এইটো এটা কেৰিকুলাম হিচাপে আমি ইতিমধ্যে এইটো টেক্সট বুক বনাবৰ কাৰণে ইতিমধ্যে আমি অৰ্ডাৰ দিছোঁ। আৰু এইটো বৰ্ষৰ পৰা যেতিয়া আমাৰ নতুন একাডেমিক ছেশ্যন এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, এইটো আমি 6ৰ পৰা ক্লাছ 8লৈকে আমি শিক্ষা বিভাগৰ লগত কথা পাতি দিনত বা সপ্তাহত কিমান দিব পাৰি আমি ক'ব নোৱাৰোঁ, কথা পাতিম। এইটো এটা কেৰিকুলাম হিচাপে এইবাৰৰ পৰা আৰম্ভ কৰিম।